Hello everyone, মই অজয় দলে সকলকে নমস্কাৰ জনাইছো। আজি কেইটামান ইনফৰমেশন আপোনালোকক দিব বিচাৰিছো 10 অক্টোবৰৰ নিযুক্তিৰ সম্পৰ্কত। আপোনালোকে জানে যে অহা 10 অক্টোবৰ তাৰিখে মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলি থকা চৰকাৰে 33,175টা পদত অৰ্থাৎ 33,175টা পোষ্টত নতুনকৈ নিযুক্তি দিব। এই সম্পৰ্কত আমি ডিটেইলছ আলোচনা কৰিম। কি ডিপাৰ্টমেন্টত কিমান তোমাৰ ভেকেন্সি খালি হৈ আছে বা কি ডিপাৰ্টমেন্টত কিমানটা পদৰ নতুনকৈ নিযুক্তি দিব সেইখিনি আলোচনা কৰিম। তাৰ আগতে আপোনালোকক মই কেইটামান কথা শ্বেয়াৰ কৰিব বিচাৰিছো। আজিলৈকে কাটঅফৰ পৰা আৰম্ভ কৰি এক্সাম ডেট ভেকেন্সি সম্পৰ্কত যিমানখিনি ভিডিঅ'ৰ প্ৰেডিকশ্যন ভিডিঅ' বনাইছিলোঁ এইখিনি 99% কাৰেক্ট হৈছে। আজিলৈকে কোনো তথ্য নোহোৱাকৈ তোমাৰ কোনো ইনফৰমেশ্যন উইদাউট চৰ্চেছ নোহোৱাকৈ ভিডিঅ' বনোৱা নাই। সম্পূৰ্ণ কিবা এটা ইনফৰমেশ্যন বা কিবা এটা অফিচিয়েল তথ্য সিক্ৰেটলি লাভ কৰাৰ পিছতে মই আপোনালোকক ভিডিঅ'সমূহ দিওঁ বা বনাওঁ। বহুতখিনি এনালাইচিছ বা বহুতখিনি লজিকেল লগাই পেলাই বা বহুতখিনি তথ্য লাভ কৰাৰ পিছতে আপোনালোকৰ মাজলৈ ভিডিঅ' বনাওঁ। বহুতে ভাবে যে উল্টা পুল্টা ভিউজৰ কাৰণে বনাই বুলি। সো ভিউজটো মেটাৰ নহয়, মই আপোনালোকক কিমানখিনি ৰাইটছ ইনফৰমেশ্যন দিব পাৰিছোঁ বা আপোনালোকক কিমান শুদ্ধ তথ্য দিব পাৰিছোঁ সেইখিনিয়ে মোৰ কাৰণে বহুত ডাঙৰ। আৰু যদি মই কোৱা কথাখিনি 100% কাৰেক্ট হৈ যায়, প্ৰায় হৈ গৈছে 99%, এইখিনিকে মই ইউটিউব জাৰ্নিত এটা বিগ এচিভমেন্ট বুলি মই নিজকে ভাবি লওঁ। সো আপোনালোকে নাভাবিব যে ভিউজৰ কাৰণে বা এটকা দুটকা পইচা ইউটিউবৰ পৰা আৰ্ন কৰাৰ চৰ্তত উল্টা পুল্টা ভিডিঅ' বনাই বুলি। সো তেনেকুৱা নহয়। সো এনিৱে আমি বিষয়খিনি ডিছকাছ কৰিম যে 10 অক্টোবৰ তাৰিখে 33,175টা পদত যে নিযুক্তি দিব, এই পদসমূহ কি ডিপাৰ্টমেন্টৰ হয় বা কোনটো ডিপাৰ্টমেন্টত কিমানটা ভেকেন্সিৰ নতুন নিযুক্তি দিব সেইখিনি মই কৈ দিব বিচাৰিছোঁ। এতিয়া আপোনালোকে লিখি ল'ব। আসাম পুলিচত গোটেইখিনি কনষ্টেবলৰ পৰা আৰম্ভ কৰি ড্ৰাইভাৰ AB UBৰ পৰ্যন্ত যিমান আসাম পুলিচৰ পাৰ্টিয়ে চাই আছে এই গোটেইখিনি মিলাই 5,563টা ভেকেন্সিত নিযুক্তি দিব নতুনকৈ। আকৌ কৈছোঁ 5,563টা পদত আসাম পুলিচ বা অসম আৰক্ষী বিভাগত নিযুক্তি দিব। তাৰপিছতে ডিৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন অৰ্থাৎ গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত দুয়োটাই মিলাই GT আৰু PGT মিলাই 9,389টা পদত অৰ্থাৎ 9,389টা পদত নিযুক্তি দিব 10 অক্টোবৰ তাৰিখে। আৰু তৃতীয়তে ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন অৰ্থাৎ LP UP এছিষ্টেণ্ট টিচাৰৰ ক্ষেত্ৰত 5,550টা পদত নিযুক্তি দিব। ইতিমধ্যে এইখিনি নিযুক্তি দিবৰ কাৰণে যিখিনি প্ৰাৰম্ভিক কাম ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ পৰা আৰম্ভ কৰি এইখিনি অলমষ্ট কমপ্লিট হৈছে। এতিয়া মেধাৰ তালিকাখনে প্ৰকাশ কৰিবলৈ বাকী আছে। তাৰ পাছতে যদি আমি চাওঁ ইয়াতে ADR ক্ষেত্ৰত যদি চাওঁ আপোনালোকে এতিয়া বহুতে কনফিউজ কৰিব বা কনফিউজ হ'ব যে ADR যেতিয়া ভেকেন্সি দিছিলে বা পদ মুকলি কৰিছিলে বিজ্ঞাপন দিছিলে এই সময়ত ADR মুঠ খালী পদৰ সংখ্যা আছিলে 12,600টা পদ। কিন্তু 2-3 মাহৰ পাছত পৰীক্ষা অনুষ্ঠিত হোৱাৰ আগত পুনৰ 73টা পদৰ এড কৰা হৈছিলে বা যোগ কৰা হৈছিলে, ৰিভাইজ কৰা হৈছিলে পদৰ। সো ADR 2.0ত অৰ্বমুঠ পদৰ সংখ্যা হ'লগে 12,673টা পদ। সো এই গোটেইখিনি তোমাৰ আসাম পুলিচ গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ DLP UP এছিষ্টেণ্ট টিচাৰ ADR এই গোটেইখিনি মিলাই যদি আমি প্লাছ কৰোঁ তেতিয়াহ'লে 33,175টা পদ হয়। এই
33,175টা পদকেহে 10 অক্টোবৰ তাৰিখে অসম চৰকাৰে তথা আমাৰ সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলি থকা চৰকাৰে নিযুক্তি দিব নতুনকে এতিয়া বহুতে প্ৰশ্ন কৰিব পাৰে যে 40,000 নিযুক্তি দিব 40,000 নিযুক্তি নিদিয়ে কিয় নিদিয়ে মই বিষয়খিনি কৈ আছো আপোনালোকক APSC DME তোমাৰ আমাৰ স্বাস্থ্য খণ্ডৰ যেটো DME টেকনিক্যাল আৰু নন টেকনিক্যাল তাতো কেইবাটাও পোষ্ট আছিল 1000 সামথিং আছিল মোৰ একুৰেট মনত নাই তাৰ পিছতে LP UP এসিস্ট্যান্ট টিচাৰ অলমোস্ট তোমাৰ একুৰেট এটো মনত আছে 4500 এই গুটেইখিনি মিলাই প্ৰায় তোমাৰ 10,000 বুলি ধৰিছো প্ৰায় 10,000 এপইন্টমেন্ট নতুনকৈ নিযুক্তি পুনৰ নিযুক্তি 2026 চনৰ জানুৱাৰী ফেব্ৰুৱাৰী ভিতৰতে দিব এতিয়া বহুতে ভাবিব পাৰে যে ফেব্ৰুৱাৰীত দেখোন অধিসূচনা বিভিন্ন বাজেটৰ কাম চলিব বা নিৰ্বাচনৰ কাম চলিব মই এই কাৰণে কৈছো যে জানুৱাৰী ফেব্ৰুৱাৰীৰ ভিতৰত আপোনালোকক পুনৰ নিযুক্তি দিব এতিয়া যি সকলে 10 অক্টোবৰত এপইন্টমেন্ট লাভ নকৰিব একেদৰে চিন্তা কৰিব নালাগে বিহেককৈ 4,500টা পদৰ যি সকলে LP UP এসিস্ট্যান্ট টিচাৰ ক্ষেত্ৰত আবেদন কৰিছিলে আপোনালোকে নিশ্চিন্ত মনেৰে তাকো একো চিন্তা কৰিব নালাগে 10 অক্টোবৰত যদিও এপইন্টমেন্ট নাপায় আপোনালোকে 2026 চনৰ জানুৱাৰী ফেব্ৰুৱাৰী নতুন বছৰ আৰম্ভণিতে আপোনালোকে এটা চৰকাৰী চাকৰি লাভ কৰিবলৈ সক্ষম হ'ব সো এইখিনি আছিল আৰু যোৱাকালি আমি এটা ভিডিও বনাইছিলো 4,500টা পদৰ আপডেটৰ ওপৰত কিছুমান তথ্য মই তাতে কৈছিলো কিছুমান বিষয় শেয়াৰ কৰিছিলো আৰু তাতে কেইবাজনো কমেন্ট কৰি আছিল যে 4,500টা পদৰ নিযুক্তি 10 অক্টোবৰত দিব এটো সম্ভৱ নহয় ইম্পসিবল হয় কাৰণ এতিয়ালৈকে 5,550টাৰ যিখিনি মেধাৰ তালিকা এখিনি প্ৰকাশ কৰা নাই যদি মেধাৰ তালিকা প্ৰকাশ কৰা হলে কিন্তু এখিনি নিযুক্তি দিয়াৰ চান্স আছিল সো সম্পূৰ্ণ চান্স নাই আপোনালোককে হুদিছো যি সকলে 10 অক্টোবৰত 4,500টা পদৰ নিযুক্তি দিব বুলি কৈছে তেতিয়ালে ডাইৰেক্ট কোনো ডকুমেন্টস ভেৰিফিকেশন নোহোৱাকে আপোনালোকৰ মেধাৰ তালিকা প্ৰকাশ নকৰাকৈ গুটে আবেদন কৰা সকলোকে ডাইৰেক্ট এপইন্টমেন্ট দিব পাৰে নেকি এটো এডুকেশন ডিপাৰ্টমেন্টত সম্ভৱ নহয় আৰু এটা কৈ থৈছো মই যেহেতু নিজে এজন এডুকেশন ডিপাৰ্টমেন্টৰ লগত জড়িত এজন ব্যক্তি সো এই কেদিন আপোনালোকৰ 5,550টাৰ মেধাৰ তালিকা প্ৰকাশ নাপাব আগষ্ট মাহৰ লাষ্ট উইকৰ বা ফেব্ৰুৱাৰী মাহৰ ফাৰ্স্ট উইকত আপোনালোকৰ মেধাৰ তালিকা প্ৰকাশ কৰাৰ এটা চান্স আছে 95% চান্স আছে সো আশা কৰিব পাৰে আপোনালোকে মেধাৰ তালিকাখন আৰু এইখিনিকে কলো আপোনালোকে চিন্তা নকৰিব যোৱাকালি আৰু ইউটিউব আৰু মই ফেসবুকত এটা পোষ্ট কৰিছিলো যে অহা 10 অক্টোবৰ তাৰিখে অসম চৰকাৰৰ নেতৃত্বত 28,300 কিবা এটা পদ নিযুক্তি দিব বুলি নতুনকৈ নিযুক্তি দিব তাতে মোৰ ক্যালকুলেট কৰাটো অলপ ভুল হ'ল কালি মই কেইটামান পোষ্ট কমকে দৰিলো কিন্তু আজি পুনৰ চেক কৰি পেলাই গুটেইখিনি প্লাস মাইনাস কৰি দেখিলো যে 33,175টা পদ মুকলি তোমাৰ দিব পৰা অৱস্থাত আছে আৰু এইখিনিকে দিব সো তাৰ কাৰণে মই কেমা বিচাৰিছো কালি ক্যালকুলেট অলপমান মিছ হ'ল কিন্তু আজি যিখিনি তথ্য দিছো এইখিনি সম্পূৰ্ণ অসা তথ্য হয় আৰু এইখিনিকে এপইন্টমেন্ট দিব আৰু ভিডিওৰ লাষ্ট মোমেন্টত হাকু কৈছো যে 33,175টা পদৰ নিযুক্তি 10 অক্টোবৰত দিব আৰু পুনৰ প্ৰায় 10,000 নিযুক্তি নতুনকৈ 2026 চনৰ আৰম্ভণিতে অৰ্থাৎ নতুন বছৰৰ আৰম্ভণিতে আপোনালোকে চৰকাৰী চাকৰি বা চৰকাৰী কৰ্মচাৰী হোৱাৰ এটা সুযোগ লাভ কৰিব সো হেইখিনি আছিল আৰু পৰৱৰ্তী সময়ত আপোনালোকে প্ৰায় কৈ আছে যে কাট অফ লাগে 4,500টা পদৰ ক্ষেত্ৰত আৰু ডিস্ট্ৰিক্ট ওয়াইজত 5,550টাৰ সম্পৰ্কটো এনালাইসিস কৰিবলৈ কৈ আছে মই কৰিম আপোনালোকক কথা দিছো মই প্ৰত্যেক ডিস্ট্ৰিক্টৰ 4খন কৈ এটা ভিডিও 4খন ডিস্ট্ৰিক্টৰ এনালাইসিস দিম গুটেইখিনি দিম সো আপোনালোকে ওয়েট কৰক
চাব আৰু যিসকলে আমাৰ ইউটিউব চেনেলত নিউ কামাৰ হয় ছাবস্ক্ৰাইব কমেণ্ট লাইক শ্বেয়াৰ কৰি থৈ দিব আৰু আপোনালোকে আজিৰ ভিডিঅ'ৰ সম্পৰ্কত কি বাবে বা কি চিন্তা কৰিছে কথাবিলাকৰ লগত একমত হয়নে নহয় কমেণ্ট ছেকশ্যনত আপোনালোকে সমালোচনামূলকভাৱে কমেণ্ট কৰিব ডেফিনেটলি মই আপোনালোকৰ কমেণ্টবিলাক যদি ৰিপ্লাই কৰিব লগাৰ প্ৰয়োজন আছে তেতিয়াহ'লে মই ৰিপ্লাই কৰিম আৰু যদি কোনোবাই পাৰ্সোনেলি মোক যদি কিবা সুধিব লগা আছে ইনফৰমেশ্যন জানিব বিচাৰে তেতিয়াহ'লে মই এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মোৰ ফেচবুকৰ লিংক দিয়া আছে তাত গৈ আপোনালোকে ফ'ল' কৰি পেলাই মোক ইনবক্সত মেছেজ কৰিব পাৰিব থেংক ইউ so much watching for this video see you